স্বাস্থ্য বিভাগৰ এখন নগ্ন ছবি মই দেখুৱাব বিচাৰিছোঁ লখিমপুৰ জিলাৰ নআলিৰ সোৱণশিৰিৰ পাৰৰ এখন গাঁও আৰু এই গাঁওখনৰ স্বাস্থ্য বিভাগৰ এটা নগ্ন স্বৰূপ আমি দেখুৱাব বিচাৰিছোঁ যে স্বাস্থ্য বিভাগে বা মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ স্বাস্থ্য খণ্ডত উন্নয়ন হৈছে কিন্তু এই যি উন্নয়ন সেই উন্নয়ন হয়তো এবাৰ যদি চাই তেতিয়াহ'লে ভাবিব যে স্বাস্থ্য খণ্ডত কি উন্নয়ন হৈছে। এয়া হৈছে পশ্চিম নআলি উপস্বাস্থ্য কেন্দ্ৰ আৰু এই উপস্বাস্থ্য কেন্দ্ৰ 2009 চনতেই ইয়াত স্থাপন কৰা হৈছিল গাঁৱৰ ৰাইজৰ সুবিধাৰ কাৰণে নআলিৰ ৰাইজৰ সুবিধাৰ কাৰণে ইয়াতেই নিৰ্মাণ কৰা হৈছিল। কিন্তু আজিৰ তাৰিখত এই উপস্বাস্থ্য কেন্দ্ৰটোৰ অৱস্থা যদি চাই তেতিয়াহ'লে কিন্তু আপুনি ভাবিব যে স্বাস্থ্য কেন্দ্ৰৰ প্ৰকৃত উন্নয়ন ক'ত হৈছে। গ্ৰাম্য অঞ্চলত থকা লোকসকলে চৰকাৰী চিকিৎসাৰ কোনো ধৰণৰ সুবিধা পোৱা নাই কাৰণ এইসকল লোকে সামান্য জ্বৰ কাহত যদি ভুগিবলগীয়া হয় তেতিয়াহ'লে ইয়াৰ পৰা প্ৰায় 2-3 ঘণ্টা বাট নাও পাৰ হৈ তেওঁলোকে লখিমপুৰলৈ উপস্থিত হ'বলগীয়া হয় নহবা পানীগাঁৱত গৈ তেওঁলোকে উপস্থিত হৈ তেওঁলোকে চিকিৎসা গ্ৰহণ কৰিবলগীয়া হয়। এই এটা আটকধুনীয়া ঘৰ ইয়াতে নিৰ্মাণ কৰা হৈছিল 2009 চনত নিৰ্মাণ কৰি ইয়াতে উপস্বাস্থ্য কেন্দ্ৰ মুকলি কৰা হৈছিল। কিন্তু উপস্বাস্থ্য কেন্দ্ৰৰ অৱস্থা যদি চাই তেতিয়াহ'লে কিন্তু তথৈবচ কাৰণ ইয়াত উপস্বাস্থ্য কেন্দ্ৰৰ কোনো ইয়াত চিন চাপ নাই। ইয়াত কেৱল এটা লোৰ আলমাৰি আছে এইটো খুলিব নোৱাৰা এটা অৱস্থা। গৰু ছাগলী ইয়াত বান্ধিব পাৰে ৰাইজে ইয়াত কিন্তু কোনো ধৰণৰ মানুহ থকাৰ ইয়াত উপযুক্ত হৈ থকা নাই কাৰণ এৰাবাৰীত পৰিণত হোৱা যিটো ভূত বাংলাত পৰিণত হোৱা বুলি কয় সেই ভূত বাংলাত পৰিণত হৈছে এই উপস্বাস্থ্য কেন্দ্ৰটো। আজিৰ তাৰিখত স্বাস্থ্য বিভাগে কয় যে ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি সকলো সজাগ। শিশুৰ প্ৰতি স্বাস্থ্য বিভাগে বিভিন্ন কাম কৰিছে, প্ৰসূতি মাতৃৰ প্ৰতি স্বাস্থ্য বিভাগে বিভিন্ন ধৰণৰ কাম কৰিছে। কিন্তু এই অঞ্চলত থকা পশ্চিম নআলিত থকা এই উপস্বাস্থ্য কেন্দ্ৰটোৰ পৰা আজি গাঁৱৰ কোনো ধৰণৰ এগৰাকী গৰ্ভৱতী মহিলা বা নৱজাতকে কোনো ধৰণৰ সুবিধা গ্ৰহণ কৰিব পৰা নাই কাৰণ কোনো ধৰণৰ সুবিধা দিয়াৰ ইয়াত ব্যৱস্থা নাই। মই কথা পাতিব চেষ্টা কৰিম ইয়াত গাঁৱৰ ৰাইজ আছে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আমি কিছু কথা পতাৰ যত্ন কৰিম। এইটো স্বাস্থ্য কেন্দ্ৰ উপস্বাস্থ্য কেন্দ্ৰ আছিলে ৰাইজ কিমান আছে ইয়াত আৰু কি সমস্যা হৈছে? আমাৰ 3500 মান মানুহ আছে 3500 মান মানুহ আছে। এই 3500 মানুহ এতিয়া আমি এইটো স্বাস্থ্য কেন্দ্ৰ দেখিছেই কেনেকুৱা অৱস্থা। গৰু গোৱালি ছাগলী ইয়াতে থাকে, মানুহ নাথাকে ইয়াত, নিগনি থাকে, হাফ বেংক থাকে ইয়াত। অসুখ বিসুখ হ'লে আপোনাৰ চাং এটা বনাওঁ আৰু ইপাৰত লৈ যাওঁ আৰু ডাইৰেক্ট উপায় নাই। এতিয়া মানে বহুত সমস্যা আমাৰ ইয়াত। সেইকাৰণে মই ভাবোঁ আমি কৈছোঁ অতনিও সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আপুনি এবাৰ আমাৰ পালে চকু দিয়ক যাতে এই স্বাস্থ্য উপকেন্দ্ৰখন আমাক অন্ততঃ প্ৰাথমিক চিকিৎসাটো আমাৰ ব্যৱস্থা কৰিবৰ কাৰণে আপুনি নিৰ্দেশ দিয়ক বিভাগীয় কৰ্তৃপক্ষক। সেইকাৰণে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অনুৰোধ কৰিছোঁ। এইটোতো অৱস্থাহে নাই, আপোনালোকে দেখিছে যিটো আছে জেগাত মানুহ উপায় নাই। এতিয়া আৰু গৰু ম'হৰ নিচিনাকৈ আন্দাজত বেজী মাৰিবলগীয়া হয়। প্ৰাথমিক চিকিৎসাটো আমি নাপাওঁ আৰু নাৰ্ছ কিবা NM আহিছিলে এইবিলাকো 2-1 দিন তাকে গুচি যায়গৈ। এতিয়াতো থাকিবই নোৱাৰে আৰু নদীটো নদী পাৰৰ কাৰণে ভয়ানক আৰু আমাৰ কাৰণে আৰু আমিতো আৰু উপায় নাই আৰু মানে আমি এনেকৈ স্বাধীনতাৰ পৰা আমি এনেকৈ জীয়াই আছোঁ আৰু বহুত মানুহে অসুখ বিসুখ হ'লেও আমাক চিকিৎসাৰ প্ৰাথমিক চিকিৎসাটো আমি ইয়াত নাপাওঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। চৰকাৰে কৈছে যে শিশুসকলৰ প্ৰতি চৰকাৰে বিশেষ যত্ন লৈছে স্বাস্থ্য কেন্দ্ৰত, মহিলাসকলৰ কাৰণে যত্ন লৈছে কিন্তু ইয়াত সম্পূৰ্ণ ওলোটা ছবি। হয় প্ৰায় মানে এইটো আমাৰ গাঁওখনৰ বাহিৰে চবতে দেখা যায়। মই ক'বলৈ গ'লে সঁচা কথাত ক'বলৈ গ'লে মোৰ মানুহজনীও আশাকৰ্মী কৰে ইয়াতে কৰে। কিন্তু কথা হ'ল কি আজি চৰকাৰৰ ঘৰত ইমান আবেদন নিবেদন কৰিও অসম চৰকাৰ মুখ্যমন্ত্ৰীৰ লগত ইমান আবেদন নিবেদন কৰিও আজিলৈকে কাণ সাৰ নিদিলে। প্ৰায় মানে আমাৰ বিধায়ক এজন আছিলেতো বিধায়কজন আজি কালি তেনেকৈ হ'লেই কিন্তু আজি পৰ্যন্তলৈকে কথা এটা কৈ নাপালে যে মই দি আছোঁ বা মই কৰি আছোঁ কামটো অকণমান কিবা হৈছে তেনেকৈ কৈ নাপালে। কিন্তু অন্য গাঁওবিলাকত আমাৰ মিচিং গাঁওখনৰ ভিতৰত আমাৰ নআলি গাঁওখনে পূবতেলাই GP-টো লুইত খাবলো আঞ্চলিক খাবলিটো চলি আছে। প্ৰায় মানে ইয়াৰ পৰা উজনি এচেৰা কটাটো চলি আছে, চবতে চলি আছে। এই আমাৰতো একেবাৰে ইমান বৃহৎ এটা নামি এটা গাঁওখনৰ ভিতৰত এনেকুৱা চলা অৱস্থাত আছে আপোনালোকে নিজেই দেখিছে। কিন্তু চকুৰ পানী ওলায় কিন্তু আমাৰ আন্তাজত বা অনুমানিকত কিছুমান মানে প্ৰাথমিক চিকিৎসা মানে কৰি পেলাই মানে পাব্লিক কৰি পেলাই তাৰ মানে চলি পেলাই যাবলগীয়া হয়। আপোনালোকে ঘাটটো দেখিছে 1.5 ঘণ্টা 2 ঘণ্টা লাগে ইয়াৰ পৰা পাৰ হৈ যাওঁতে, গতিকেলৈ কেতিয়াবা তাতে ডেডো হৈ যায়। প্ৰায় এইটো চলি আছে কিন্তু অসম চৰকাৰে আজি পৰ্যন্তলৈকে
বা এই আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰীয়ে কি কৰিছে নকৰিছে এখেতৰ কথা আৰু এখেতৰ ধৰ্ম আৰু আমি সাও দিবলগীয়া কি আৰু ভগৱানে চাই আছে আমি কি সাও দিম। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই কৈছোঁ যে প্ৰাথমিক যিখিনি চিকিৎসা সেই চিকিৎসাখিনিৰ পৰা এই নআলিৰ ৩৫০০ বা ৪০০০ লোক এতিয়া বঞ্চিত হৈ আছে। কিন্তু ভোটৰ সময়ত সকলো আহে। স্বাস্থ্য বিভাগে এটা কথাই কয় যে লখিমপুৰ জিলাৰ স্বাস্থ্যখণ্ডৰ অন্তৰ্গত এইটো উপ স্বাস্থ্য কেন্দ্ৰ, কিন্তু আজি কুপতি লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ পৰা ইয়াত কোনো ভৰি দিবলৈ অহা নাই, তেওঁলোকে ইয়াত পৰ্যবেক্ষণ কৰিবলৈ অহা নাই। কি কাৰণত এই উপ স্বাস্থ্য কেন্দ্ৰটো ইয়াত বন্ধ কৰি থোৱা হৈছে সেয়া কিন্তু নাজানে। আনতাজত মই যদি কওঁ যে ভুলবশতঃ কাৰোবাৰ যদি টেবলেট খাই মৃত্যুবৰণ হৈছে সেয়া কিন্তু চৰকাৰ বা চিকিৎসক ইয়াৰ বাবে জগৰীয়া নহয়, কাৰণ তেওঁলোকে জ্বৰ কাহ পানী লগাৰো টেবলেট বা যিখিনি প্ৰাথমিক সুবিধা তেওঁলোকে ইয়াত লাভ নকৰে। মুঠৰ ওপৰত এই ছবিখন যদি চাই স্বাস্থ্য বিভাগৰ মন্ত্ৰীগৰাকীয়ে যদি এই ছবিখন চায় তেতিয়াহ'লে তেওঁ হয়তো ক'ব যে মই তালৈ মানুহ পঠাইছোঁ বা আমি লখিমপুৰ জিলা প্ৰশাসনৰ বা স্বাস্থ্য বিভাগক আমি নিৰ্দেশনা দিছোঁ। কিন্তু প্ৰকৃততে এই ছবিখন চাওক, আজিৰ যুগতো এনেকুৱা স্বাস্থ্যকেন্দ্ৰ আছে য'ত প্ৰাথমিক চিকিৎসাৰ পৰা বহু লোক বঞ্চিত হ'বলগীয়া হৈছে, আৰু এয়াই হৈছে স্পষ্ট উদাহৰণ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।